টোপোলাটো দেখি কি অনুমান কৰিছে বাৰু? নমস্কাৰ, মই মন্মি, আপোনালোক সকলোকে আদৰিছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। যদিও গুৱাহাটীত আছোঁ, আমাৰ শিপাটো একেবাৰে গাঁৱৰ নহয় জানো, গতিকে গাঁৱৰ থলুৱা কিছুমান খাদ্য আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তাৰে ফলশ্ৰুতিত আজি পাকঘৰত বনালোঁ এয়া মোৱা মাছৰ পাতত দিয়া। যেতিয়া নতুনকৈ বিয়া সোমাইছিলোঁ তেতিয়া পাকঘৰত সোমাই পেলাই ঘুমটিয়াই ফুৰিছিলোঁ কেনেকৈ কি ৰান্ধিম বুলি। আৰু লাহে লাহে পাকঘৰখন যেতিয়া চম্ভালিবলৈ শিকিলোঁ, মানুহজনৰ পচন্দ অপচন্দবোৰ যেতিয়া গম পালোঁ, তেতিয়া এনেকৈ বহুতখিনি থলুৱা খাদ্য ৰান্ধিবলৈ শিকিহে আছোঁ দেই, জানো বুলি নকওঁ। তাৰ ফলশ্ৰুতিত এয়া মোৱা মাছৰ পাতত দিয়াও শিকিছোঁ। মোৱা মাছখিনি ধুনীয়াকৈ ধুই তাৰ পৰা পেটুটো আঁতৰাই ল'লোঁ। এতিয়া কলপাতখিলা ধুই পেলাই অকণমান জুইত প্ৰথমতে সেকি লৈছোঁ, তাৰপিছত মোৱা মাছখিনি তাতে দি দিছোঁ। মই এইটো কোৱা নাই দেই আপোনালোকে নাজানে বুলি। অসমীয়া হিচাপেতো আমি প্ৰত্যেকেই মাছ পাতত দিবলৈ জানোৱেই নহয় জানো, কিন্তু মই কেনেকৈ পাতত দিছোঁ তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰপিছতে এয়া মই দি দিছোঁ টেঙাৰ কুমলীয়া কেইটামান পাত, আমাৰ খুৰাহঁতৰ তলতে আছে। তাৰপিছতে এয়া তাৰ লগতে দি দিছোঁ দুডোখৰমান বিলাহী, মানে কণবিলাহী দিব পাৰিলে ভাল। আজি পিছে কণবিলাহী নাছিলে, সেইকাৰণে বজাৰৰ বিলাহীৰে কাম চলাইছোঁ আৰু। তাৰপিছতে দি দিছোঁ অকণমান পিঁয়াজ সৰু সৰুকৈ কুটি, দি দিছোঁ কেইটামান কেঁচা জলকীয়া দুফালকৈ কাটি, অকণমান আদা পিহনাত পিহি দিছোঁ, তাৰপিছতে অকণমান নহৰু দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি আদা নহৰু পিঁয়াজ সেইবোৰ দিবও পাৰে নিদিবও পাৰে, কিন্তু আমি ভাল পাওঁ কাৰণে দিওঁ। আৰু এইটো এটা বহুত বেলেগ ধৰণৰ সোৱাদ আহে মানে। অকণমান সোৱাদ অনুসৰি নিমখ আৰু হালধি দিয়াৰ পিছত কেঁচা মিঠাতেল দিলে ভাল, কিন্তু মই কেঁচা মিঠাতেল এইকাৰণেই দিয়া নাই, যিহেতু পাতত দিয়া মাছৰ বেলেগ এটা সোৱাদ এনেই আহে, গতিকে মিঠাতেলৰ সোৱাদটো আজি নলওঁচোন সেনেকৈ ভাবিয়ে নিদিলোঁ। আৰু যিমান পাৰি সিমান এনেকৈ ধুনীয়াকৈ মই মিহলাই লৈছোঁ। যিমান ধুনীয়াকৈ মঠি লোৱা হয় সিমানেই আচলতে পাতত দিয়া মাছৰ সোৱাদটো বাঢ়ি যায়। মিহলাই থাকোঁতে এটা খুব ধুনীয়া গোন্ধ আহিছে অসমীয়া। আৰু আপুনি যদি মোৰ দৰে এনেকৈ পাতত দিয়া মাছ কেতিয়াও ৰান্ধি খোৱা নাই, তেতিয়াহ'লে কেতিয়াবা এইটো প্ৰচেছত ৰান্ধি খাবচোন, খুব ধুনীয়া লাগে। মোৱা মাছ হ'লে বহুত বেছি পৰিমাণেই ভাল লাগে। আমি যিহেতু অসমীয়া, গতিকে অসমীয়া থলুৱা খাদ্যবোৰ আমি ভাল পোৱাটো স্বাভাৱিক কথা নহয় জানো। কিন্তু আমাৰে কিছুমান মুখা পিন্ধা অসমীয়াই আজিকালি আধুনিকতাক বহুত বেছি পৰিমাণে প্ৰশ্ৰয় দিছে। মই এইটো কোৱা নাই যে আধুনিকতাক আদৰি ল'ব নালাগে, কিন্তু কি জানেনে, এনেকুৱা ধৰণৰ পাতত দিয়া মাছেই হওক বা টেঙা ফুটোৱা মাছেই কেতিয়াবা যদি মোৰ স্ক্ৰীণত বা কেতিয়াবা যদি মই প্ৰফাইলত শ্বেয়াৰ কৰোঁ, তেতিয়াহ'লে তাৰে কিছুমান মুখা পিন্ধা খুব আধুনিক মানুহে চি এনেকৈনো খায়নে, এনেকুৱা ধৰণৰ কমেণ্ট কিছুমান কৰা দেখা পাওঁ। তেওঁলোকলৈ মোৰ বেয়া লাগে, এইকাৰণে তেওঁলোকে অসমীয়া হৈও অসমীয়া বস্তুবোৰ তেওঁলোকে আদৰি ল'ব পৰা নাই। হয়তো তেওঁলোকে ইয়াৰ সোৱাদ কেতিয়াও লৈয়ে পোৱা নাই, এনেই ওপৰতে এটা কমেণ্ট দি থৈ যায়। নিজৰ অসমীয়া সংস্কৃতিটোকে আদৰি ল'ব পৰা নাই, নিজৰ খাদ্যভাসকে তেওঁলোকে আদৰি ল'ব পৰা নাই, তেতিয়াহ'লে পশ্চিমীয়া সংস্কৃতিকনো কিমান সময় আদৰি ৰাখিব পাৰিব, সেইটোহে মোৰ তেওঁলোকলৈ প্ৰশ্ন থাকিল। যে কি নহওক, আমি যিসকলে ভাল পাওঁ তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টি নহয় জানো। আমি চহা অসমীয়া, তাতে আমি গাঁৱৰ মানুহ, গতিকে পাতত দিয়া মাছ আমাৰ এটা খুব ভাল লগা পৰম্পৰাগত খাদ্য বুলিয়ে ক'ম। আৰু এই পাতত দিয়া মাছকেইটাৰ লগত যদি পানী দিয়া ভাত কেইটামান হয়, আৰুনো কি লাগিছে নে কি কয়। এতিয়া মই ধুনীয়াকৈ লুটিয়াই বগৰাই আধা ঘণ্টামান টোপোলাটো ৰাখি পেলাই এয়া মাছকেইটা উলিয়াই দেখুৱালোঁ আপোনালোকক। আৰু আজিৰ কাঁহীখন এনেকৈয়ে সজালোঁ। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'।